Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event. যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি ডিমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা সেই কি ধৰণে আমি তেখেতক আনি গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰি অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ। আৰু আজি তুমি নাই, এইটো কেনেকে বিশ্বাস কৰিম মই? কালি ৰাতি মই কথা পাতিছো তোমাৰ লগত। ঘৰৰ কাম কৰি আছিলো, লগতে মোৰ এজন ৰিলেটিভৰ লগত কথা পাতি আছিলো। কথা পাতি থাকোতে বহুকেইটা ফোন আহিল মোৰ তাতে, যি মানুহবিলাক কেতিয়া মোক ফোন নকৰে। আৰু মই কোনোবাৰ ফোন উঠা নাই। পিছে মোৰ বাউন্সাৰ এজনী ফোন কৰিলে, ফোন কৰি ক'লে বা কি কৰি আছা? মই কোনো কাম কৰি আছো, কোৱা। মোক কৈ আছে জুবিন দাৰ খবৰটো পাইছানে? মই চিঞৰি উঠিছো, কি হৈছে? জুবিন দা ছিংগাপুৰত গৈছে। মই ক'লো হয়, জুবিন দাৰ লগততো মই কালিয়ে কথা পাতিছো, আৰু কালি যেতিয়া দাদাৰ লগত কথা পাতিছো, দাদাক কৈছিলো দাদা দাদা বুলি ক'লো। দাদা ক'লে আই এম ছিংগাপুৰ। দাদাক ক'লো তুমি সদায় ভালে থাকা। আৰু মানে লাষ্ট কেইটা মেছেজ এনেকুৱা আছিল যে মোৰ এটা হেঁপাহ আছে কেতিয়াবা যাম তোমাৰ তাতে, মাছ এটা বনাই খুৱাম। মই ফেচবুকত দেখিছো তুমি আছা ছিংগাপুৰত এতিয়া। কালি মই কথা পাতিলো আৰু আজি তুমি নাই, এইটো কেনেকে বিশ্বাস কৰিম দাদা?